জনাইছো একাডেমিক লাৰ্ণিং চেনেললৈ আজি আমাৰ টপিকটো হৈছে ট্ৰিকোনোমেট্ৰি আপোনাৰ এই চেপ্টাৰটো আপোনাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহিয়ে থাকে আৰু অলমোষ্ট বহুতখিনি মাৰ্ক কৰে আহে তো ইয়াত কি আছে ফাৰ্ষ্ট অফ অল ইয়াত ভেলু ওলোৱা আহে ইয়াত প্ৰায় 3-4টা মান থাকে প্ৰুফ থাকে কেতিয়াবা যে ৰাইট হেণ্ড সাইড ইকুৱেল টু লেফট হেণ্ড সাইড আপোনাৰ কুৱেশ্যনটোতে এমচিকিউ আহে তাত কি আছে ৰাইট হেণ্ড সাইড এটা বস্তু থাকে আৰু ইকুৱেল টু লেফট হেণ্ড সাইডৰ ফাংচন ট্ৰিকোনোমেট্ৰি যোনবিলাক ফাংচন আছে সেইবিলাক দি দিয়ে তো ফাৰ্ষ্ট অফ অল আৰু ইয়াত কি আছে নিউমেৰিকেল ভেলু দিয়া থাকে কেতিয়াবা ওলাব দিয়া থাকে তাৰপিছত আছে ইয়াত আৰু এটা কি আছে লেংগুৱেজ বেছ কুৱেশ্যন আছে তাৰমানে লেংগুৱেজত আহে ঠিক আছে যে সূৰ্যৰ পোহৰটো আপোনাৰ গছৰ ছাঁত ইমান ডিগ্ৰী ক্ৰিয়েট কৰিছে তে ছাঁটো কিমান দূৰ যাব ঠিক আছে বা তেনেকুৱা টাইপে কুৱেশ্যন বা আপোনাৰ এটা কি আছে পিলাৰ আছে পিলাৰটো আপোনাৰ ছাঁটো ইমানখিনি লেন্থ আছে আৰু এংগুল এটা ইমান ক্ৰিয়েট কৰিছে তেনেহ'লে পিলাৰটোৰ লেন্থ কিমান হ'ব এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক যোনবিলাক লেংগুৱেজ বেছ হয় সেইবিলাক আপোনাৰ ট্ৰিকোনোমেট্ৰি চেপ্টাৰৰ পৰাই আপোনাৰ ওলাব পাৰি ঠিক আছে তো ফাৰ্ষ্ট হ'ল আপোনাৰ ইন্ট্ৰডাকশ্যন যোনটো আছে আপোনালোকে ইন্ট্ৰডাকশ্যন ট্ৰিকোনোমেট্ৰি তো ইয়াত কি আছে ট্ৰাইংগুল এটা সোমাই আছে ট্ৰিগো কি আছে হয় ট্ৰিকোনোমেট্ৰি তাৰমানে ট্ৰাইংগুলৰ কথাৰ ওপৰতে আমি কৰিম তো ফাৰ্ষ্ট অফ অল চাওক কি আছে এইটো এটা ৰাইট এংগুল ট্ৰাইংগুল হৈ গ'ল কিয় কাৰণ ইয়াত কি আছে 90 ডিগ্ৰী হৈ আছে হয় 90 ডিগ্ৰী ৰাইট এংগুল ট্ৰাইংগুল তো ফাৰ্ষ্ট অফ অল ইয়াত কি আছে 90 ডিগ্ৰী সদায় অপজিটত কি থাকে হাইপোটেনিউজ তো এইটো আমি কি বুজাম HD EOUS হাইপোটেনিয়াস হল আৰু তলত কি থাকে বেছ আমি এইটো কি দিম বি দি বুজাম বেছ হল আৰু এইটো কি হয় পি পাৰপেণ্ডিকুলাৰ হয় ইয়াতে লিখি দিওঁ কুলাৰ পাৰপেণ্ডিকুলাৰ এইটো পি হল বিটো ইয়াত দি দিওঁ ব্ৰেকেটটো বাৰু ইয়াত হৈছে তো এটা ট্ৰাইংগুলত কি থাকে এক নম্বৰ কথা এইটো ৰাইট এংগুল ট্ৰাইংগুল কিয় ৰাইট এংগুল ট্ৰাইংগুল যোনবিলাক ট্ৰাইংগুলত এটা এংগুল যদি 90 ডিগ্ৰী হয় তেনেহ'লে সেই ট্ৰাইংগুলটো কি ক'ব ৰাইট এংগুল ট্ৰাইংগুল ফাৰ্ষ্ট অফ অল কথা ঠিক আছে তো ইয়াত কি আছে এইটো কি হয় মাটিত যোনটো লাগি আছে ট্ৰাইংগুলটো এনেকৈ বহি আছে এনেকৈ যদি বহি আছে তো এইটো যোনটো মাটিত লাগি আছে এইটো কি বেছ এইটো মাটিত লাগিছে 90 ডিগ্ৰীৰ অপজিটত যোনটো থাকে সেইটো কি হয় হাইপোটেনিয়াছ ঠিক আছে অসমীয়াত যোনবিলাক কয় কৰ্ণ যোনটো আমি ক্লাছ 10ত পাইছিলোঁ কৰ্ণ বুলি কৈছিল না লম্ব ভূমি ঠিক আছে এইটো হ'ল লম্ব এইটো ভূমি আৰু এইটো হ'ল কৰ্ণ ঠিক আছে তো আপোনাৰ কি আছে ট্ৰিকোনোমেট্ৰিত কি আছে 6টা ফাংচন আছে ঠিক আছে ইয়াত কি আছে ফাংচন বুলিয়ে কয় ফাংচন কিটা হৈছে কি আছে সাইন থিটা হ'ল cos থিটা tan থিটা এটো cot থিটা cot cot থিটা থিটা কিহৰ ইউনিট হয় থিটা আপোনাৰ ইয়াত এংগুলাৰ কথা কৈছে ঠিক আছে 90 ডিগ্ৰী 20 ডিগ্ৰী বা 10 ডিগ্ৰী তো থিটাটো আপোনাৰ ইয়াত কি কৈছে থিটাটো ইন্ডিকেট কৰিছে এংগুলাৰ কথা ঠিক আছে তো cot থিটা হৈ গ'ল তাৰ পাছত আছে sec থিটা আৰু লাষ্ট কি আছে cosec থিটা ঠিক আছে চাওক ইয়াত কেইটা ফাংচন আছে 6টা ফাংচন তো এই 6টা ফাংচনৰ ওপৰতে আমাৰ ম্যাক্সিমাম কোৱেশ্চন বিলাক ইয়াত থাকিব ঠিক আছে তো ফাৰ্ষ্ট অফ অল কি আছে sin থিটা cos থিটা tan থিটা cot থিটা sec থিটা আৰু cosec থিটা তো ইয়াত ট্ৰাইংগুলৰ লগত কেনেকৈ ৰিলেট কৰি আছে কেনেকৈ কানেক্ট হৈ আছে সেইটো চাওক তো ফাৰ্ষ্ট অফ অল তাৰ কাৰণে আপুনি এটা লাইন জানিব লাগিব ঠিক আছে আমি ক্লাছ 10 এটো শিকিছিলো সেইটো ইয়াতো ইউজ হয় ঠিক আছে ফাৰ্ষ্ট অফ অল কি আছে লাইনটো হ'ল some people have curly brown hair some people have curly brown hair turned permanently black ঠিক আছে হৈছে
এতিয়া চাওক লাইনটো কি লিখিছো some people have curly brown hair turn permanently black তো ফার্স্ট অফ অল ইয়াত গুটি গিটাৰে আপুনি কি কৰিব ফার্স্ট লেটাৰটো এক মিনিট ৰ বেলেগ ইংক লৈ লওঁ তেতিয়া বেছি সুবিধা হ'ব ইয়াত কি আছে ফার্স্ট এলফাবেট যোনটো গিটা আছে এটো চাওক S P ইয়াত H এটো কি আছে C আছে এটো B আছে এটো H আছে এটো B এটো P এটো T এটা সব হইছে এটো C হয় হা দেখাত কিবা হৈ গৈছে ওকে তো ফার্স্ট অফ অল ইয়াত কি আছে some people have curly brown hair turn permanently black সব ইয়াত ট্রায়াঙ্গেলৰ লগত কেনেকৈ কানেক্ট হৈছে S মানে কি sin theta ঠিক আছে some people have sin theta will be what sin theta হল sin theta মানে কি হৈছে some sin theta people have তাৰ মানে perpendicular by hypotenuse এইটো perpendicular by hypotenuse হলে কি হয় sin theta some people have small letter তে লিখি দিও perpendicular আৰু ইয়াত কি আছে hypotenuse হৈ গল হল sin theta some people have হল তাৰপিছত কি আছে c cos theta ইয়াত cosত হে বুজাইছে কিন্তু c এ cot বুজোৱা নাই কিন্তু ভালদৰে মনত চাওক sin theta কি আছে s টো কি কৈছে sin theta some people have perpendicular by hypotenuse হল s টো c টো কি বুজাইছে cos theta equal to কি হ'ব base by hypotenuse b by h আছে না base অকল ফার্স্ট লেটারতে হৈ গল sin theta some people have perpendicular hypotenuse তাৰপিছত কি আছে cos theta sin cos curly brown hair base by hypotenuse তাৰপিছত কি আছে tan theta কি আছে turn permanently black তাৰ মানে p by b হৈ গৈছে মই এটো এফালে লিখিব লাগিছিল এটা বেছি সুবিধা হলতেন sin theta cos theta equal হয় তো এটা আমি পালো সেই কাৰণে আমি ট্ৰায়াঙ্গলটো আগত ৰাখিব লগা হ'ল তো sin কি আছে some people have sin theta some people have curly brown base by hypotenuse brown hair turn permanently black permanent p by b হৈ গল জাস্ট প্ৰথম ক্যাপিটাল লেটাৰটো ললে হৈ গল হল কিন্তু আমি বাকি তিনটাটো কেলে কৰা নাই বাকি তিনটাটো আমি লাগিছিল হয় না অকল আমি sin কৰিলো cos কৰিলো tan কৰিলো বাকি গিটা এই কাৰণে কৰা নাই কাৰণ এই গুটেই এই তিনটা কি আছে আপোনাৰ এইটো আৰু এইটো ইয়াৰ কি হয় ৰেচিপ্ৰকেল হয় মানে উল্টা হয় ঠিক আছে তো ফার্স্ট অফ অল চাওক উল্টা হয় sin টো কিহৰ ৰেচিপ্ৰকেল হয় cosecৰ sin টো কিহৰ হয় cosecৰ তো এইটো বস্তু কি হয় ফার্স্ট অফ অল মই এফালে লিখি দিব লাগিছিল ঠিক আছে ওকে sin টো কিহৰ হয় cosecৰ হয় তো ফার্স্ট অফ অল ইফালে জায়গাটো আপোনাৰ এইখিনিত অকমান বস্তু এটা মই লিখি দিছো ৰব sin theta p by b cos theta base by hypotenuse tan theta p by b হল এতিয়া চাওক মই কি কৈছিলো ৰেচিপ্ৰকেল হয় এটা ৰেচিপ্ৰকেল হয় sin theta কিহৰ ৰেচিপ্ৰকেল হয় এখিনি লিখি লব কাৰণে এখিনি আহে তো sin theta কিহৰ হয় ৰেচিপ্ৰকেল মানে উল্টা হয় এটাৰ কিহৰ cosec theta বুজি পাইছে তাৰ মানে sin theta equal to কি হয় 1 by cosec theta চাওক এটো কি আছে এটো উল্টা হয় তাৰ মানে sin equal to 1 by cos লিখিব পাৰে বুজি পাইছে সেই কাৰণে ইয়াত অকল সাইনৰ ভ্যালু হে আছে তে cos হলে কি হৈ যাব এতিয়া তেনে হলে ইয়াত আপুনি যদি cosec লিখে তে আপুনি কি লিখিব পাৰে cosec theta equal to কি হ'ব cosec টো এফালে গলে sin টো কি হ'ব তলত আহি যাব তে cosec equal to কি হ'ব 1 by sin theta বুজি পাইছে
সাইন ইকুৱেল টু কি হয় 1 বাই কসেক হয় তাৰ মানে এইটো কিহৰ ৰেচিপ্ৰকেল হয় ই ৰেচিপ্ৰকেল হয় ইয়াৰ cos টো কিহৰ হয় cos টো হয় সেকৰ tan টো কটৰ বুজি পাইছে এটাৰ আলটোৰ উল্টা ৰেচিপ্ৰকেল হল সাইনৰ এইটো হৈছে তাৰ পাছত আমি যদি কওঁ cosৰ cos টো কিহৰ হয় cos থিটা ইকুৱেল টু কিহৰ লগত হয় sec থিটা হল তে cos থিটা ইকুৱেল টু মই কি লিখিব পাৰো 1 বাই sec 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 থিটা আৰু sec থিটা ইকুৱেল টু কি হয় 1 বাই cos থিটা বুজি পাইছে হল লাষ্ট এটা আছে কি আছে tan থিটা tan টো কিহৰ ৰেচিপ্ৰকেল হয় কটৰ tan থিটা কিহৰ ৰেচিপ্ৰকেল হয় কটৰ cot থিটা তে cot tan থিটা ইকুৱেল টু কি লিখিব পাৰো 1 বাই cot থিটা হয় আৰু cot থিটা ইকুৱেল টু কি হ'ব 1 বাই tan থিটা ঠিক আছে তো ইয়াৰ সেই কাৰণে ইয়াত যোনটো লাইন দি আছে অকল এই তিনটাৰ ভ্যালুৱে আছে তাৰ মানে এই সাইনক যদি চাও এই সাইনক যদি মই উল্টাই দিও তেনেহলে আমি কি পাম sin থিটাক যদি মই উল্টাই দিও তাৰমানে 1 উল্টাই দিয়া মানে কি 1 বাই sin থিটা ম্যাথছৰ ক্ষেত্ৰত উল্টোৱা মানে হেতুৱে যে যোনটো ওপৰত আছে হেতু ডিভাইডেড বাই সামথিং তাৰমানে 1 বাই দিস সাইনক উল্টাই দিলে কি হ'ব 1 বাই sin তে 1 বাই sin ৰ ভ্যালু কি হয় cosec থিটা সেই কাৰণে কৈছো এই সিম্বলটো দিছে এটা এটা ৰেচিপ্ৰকেল হয় তাৰমানে এটা এটা উল্টা হয় তে sin ইকুৱেল টু 1 বাই cosec তে cosec ইকুৱেল টু কি হয় 1 বাই sin বুজি পাইছে সেই ঠিক তেনেকে sec cos ইকুৱেল টু sec থিটা আৰু cos ইকুৱেল টু 1 বাই sec থিটা এটো ৰেচিপ্ৰকেল হয় হা ইকুৱেল নহয় কিন্তু এটো মনত ৰাখিব এটা এটা উল্টা সেই কাৰণে এইটো কাৰ চিনটো তাৰমানে এটাৰ আধা দিছো তে cos ইকুৱেল টু 1 বাই sec থিটা আৰু sec ইকুৱেল টু কি হয় 1 বাই cos থিটা সেই ঠিক তেনেকে tan থিটা আছে tan থিটা ইকুৱেল টু cot থিটা tan থিটা ইকুৱেল টু 1 বাই cot থিটা আৰু cot থিটা ইকুৱেল টু কি হয় 1 বাই tan থিটা ঠিক আছে সেই ঠিক তেনেকে চাও ইয়াৰ ভ্যালুটো যেতিয়া মই উল্টাই দিও তেতিয়া আমি ভ্যালু উল্টাই পাই যাম চাও sin টো কিহৰ ৰেচিপ্ৰকেল হয় ভালদৰে চাও অলপ ভালদৰে প্ৰেক্টিস যদি চাই ভালদৰে চাই আপোনাৰ আহি যাব এই ছটা ফাংচন আছে ঠিক আছে তো sin টো কিহৰ ৰেচিপ্ৰকেল হয় sin টো ৰেচিপ্ৰকেল হয় cosecৰ তাৰমানে cosecৰ হয় cosec ইকুৱেল টু কি হয় 1 বাই sin থিটা এতিয়া চাও আপুনি যদি ইয়াত cosecৰ ভ্যালুটো উলাব বিচাৰ cosec ইকুৱেল টু কি হয় 1 বাই sin থিটা তাৰমানে উল্টাই দিলে হৈ গল 1 বাই কি হ'ব হয় 1 বাই a ইয়াৰ যোনটো আছে p বাই b তাৰমানে b টো কি হ'ব ওপৰত যাবগৈ তে কি হ'ব b বাই p এতিয়া চাও sin কি আছিল p বাই b আৰু cosec ইকুৱেল টু b বাই p ঠিক আছে জাস্ট উল্টাই দিলে হৈ গল ভ্যালুটো ঠিক আছে cos টো কিহৰ ৰেচিপ্ৰকেল হয় cos টো কি হয় secৰ তাৰমানে sec ইকুৱেল টু 1 বাই cos তেনেহলে আপুনি sec টো ডাইৰেক্ট লিখক sec থিটা ইকুৱেল টু কি হ'ব b বাই h আছে h বাই b হৈ গল tan টো কিহৰ ৰেচিপ্ৰকেল হয় cot থিটাৰ ঠিক আছে তে cot থিটা ইকুৱেল টু কি হ'ব b বাই p ঠিক আছে তো ইয়াত চাওক ৰেচিপ্ৰকেল পোৰশন খিনি ভালদৰে চাব ঠিক আছে তাৰ পিছত ইয়াত tan আৰু cotৰ যোনকিটা আপোনাক ষ্টাৰ মাৰ্ক দি দিছো এইকিটা ৰেচিপ্ৰকেল হয় এইটো ৰেচিপ্ৰকেল হয় আৰু এইটো তিনটা ফাংচন আছে সেই কাৰণে আপোনাক ইয়াত মাত্ৰ তিনটাহে দিছে ঠিক আছে সাম পিপল হেভৰ ইয়াত কি আছে অকল তিনটা দিছে কাৰণ এই তিনটা ৰেচিপ্ৰকেল উল্টাই হয় সেইকাৰণে বাকি তিনটাৰ পৰা আমি উলাই যাম ঠিক আছে চাওক টেনৰ আৰু অলপ বস্তু আছে যোনটো আছে টেন কি আছে এই দুইটা পোৰশন আৰু অকমান আইডেন্টিফাই কৰি থোৱা আছে টেন থিটাটো আমি ইয়াত কি আছে দুটা প্ৰসেসৰ পাও ষ্টাৰ মাৰ্ক নোট বুলি লিখি লব টেন থিটা ইকুৱেল টু কি আছে টেন থিটাটো 1 বাই cot হলেতো পাওৱে আমি টেন ইকুৱেল টু কি হয় 1 বাই cot বা cot ইকুৱেল টু 1 বাই টেন তো টেন থিটা ইকুৱেল টু আৰু এটা আছে sin থিটা বাই cos থিটা ঠিক আছে এটো sin থিটা বাই cos থিটা তাৰ পাছত cot থিটাটো কি হয় জাস্ট উল্টি যায় cos থিটা বাই sin থিটা ঠিক আছে এই দুটা পোৰশন আছে এইখিনি ভালদৰে চাব এইখিনি ডাইৰেক্ট আপোনাৰ কোৱেশ্চন কি আছে ডাইৰেক্ট এংগলটো উলাব দিয়ে এই পৰ ইয়াৰ পৰা আমি কি পাৰিম এংগলটো উলাম সৰি
ইয়াৰ পৰা জাষ্ট আমি এংগুলটো ওলাম ঠিক আছে তো কোৱেশ্চন আহিলে আপোনালোকে ভালদৰে জাষ্ট কৰক আপোনালোকে লিখি লওক বুজি পাই যাব তো কিন্তু এই ৰেচিপ্ৰকেলখিনি মনত ৰাখিব সাইনৰ ৰেচিপ্ৰকেল কি হয় সাইন কিহৰ উল্টা হয় কসেকৰ আৰু কসটো কিহৰ হয় সেকৰ আৰু টেনটো কিহৰ কটেক সৰি টেনটো হয় কটৰ কিন্তু আৰু এটা আছে সাইনক আৰু দুটা টেনক আৰু দুটা প্ৰসেস আছে কি আছে টেন ইকুৱেল টু সাইন থিটা বাই কস থিটা এইটো তলত যোনটো লিখিছো সাইন থিটা বাই কস থিটা আৰু পাছত কি আছে কট ইকুৱেল টু কি আছে টেনটো ৰেচিপ্ৰকেল হয় চাওক টেন কিহৰ ৰেচিপ্ৰকেল হয় কটৰ ৰেচিপ্ৰকেল তাৰমানে টেনটো কি হয় 1 বাই টেনৰ ঠাইত তুমি কি লিখিব পাৰা আমি কি লিখিব পাৰো 1 বাই কট তে কট ইকুৱেল টু আমি কি হয় 1 বাই 10 হয় ইয়াৰ কটৰ ঠাইত কি হ'ব 1 বাই 10 তে 1 ওপৰত গ'ল 10 কি হ'ব সাইন বাই কস তো সাইন টো তলত থাকিল কসটো ওপৰত এই প্ৰসেসটো এইটো যেনেকৈ হৈছে তেনেকৈ ঠিক আছে তো ইমানখিনিয়ে আছিল ইয়াৰ জানিবলগীয়া ইয়াৰ পাছত আমি শিকিম যে আমাৰ সাইনৰ যোনটো পোৰশন আছে আমি সেইখিনি শিকিম ঠিক আছে তো নেক্সট আমাৰ কি আছে যে ত্ৰিকোণমিতি যোনবিলাক আমাৰ ফাংচন আছে তাৰ ভ্যালুখিনি আমাৰ এইটো হ'ল এই লিষ্টটো আছে ঠিক আছে এটা আপুনি ক্লাস 10 ৰ ষ্টেণ্ডাৰ্ড আপোনাৰ যেতিয়া দেখিছে আপুনি মনত পৰিছে জাগে যে ক্লাস 10 ত আমি এনেকৈ পাইছোৱে তো বহুতৰে টান লাগিছে বহুতৰ ইজি হৈছিল এই চেপ্টাৰটো তো ফাৰ্স্ট অফ অল চাওক আমি কি আছে ভ্যালু ইয়াত 90 ডিগ্ৰী লৈকেহে আমি কৰিছো ঠিক আছে আমি কিতাপতো 90 ডিগ্ৰী আছে তো তাতকৈ ওপৰত দৰকাৰ নাই তাতকৈ ওপৰত থাকিলে আমি কেনেকৈ কৰিব লাগে আমি কৰিম বাৰু চাওক ফাৰ্স্ট অফ অল যদি মনত ৰাখাৰ প্ৰসেসটো চাওক sin 0 ডিগ্ৰী ভ্যালু কিমান 0 sin 30 ডিগ্ৰী will be half sin 45 ডিগ্ৰী ইকুৱেল টু কিমান আছে 1/√2 sin 60 ডিগ্ৰী কি আছে √3/2 আৰু sin 90 will be 1 হৈছে সাইনৰ এখিনি আছে এতিয়া সব কসৰ যোনটো আছে জাস্ট কসৰ যোনটো লিষ্ট আছে কসৰ যোনটো 0 ৰ ভ্যালু পা আছে সাইনৰ গুটে লাইনটো উল্টাকে আছে এটো যদি চাই আপুনি cos 0 ডিগ্ৰী 1 আহি গল cos 30 ডিগ্ৰী কি আছে এটো সেকেন্ডটো আহি গল cos 45 ডিগ্ৰী এটো এই লাইনটো আপুনি এই লাইনটো জাস্ট উল্টাকে আপুনি পাতি যাওক তাৰমানে 1 ৰ পৰা 0 লৈকে আপুনি পাতি যাওক সব একো চেঞ্জ হোৱা নাই 1 আহিল √3/2 আহিল তাৰপিছত এটো ই আহিব তাৰপিছত এটো ইয়াত আহিব এটো ইয়াত আহিব দেখিছে তো এটোই আছে সব আপুনি এটো টেবুলটো বাইহাত কৰিব পাৰিলেতো ভালেই আপুনি বাইহাত যদিও কৰিব নোৱাৰে তা আপুনি এই সাইন আৰু কসৰ ভ্যালু দিয়ে আপুনি গুটেখিনি উলাব পাৰিব কেনেকৈ উলাব পাৰিব এটো চাওক আমি আগত যোনখিনি অলপ আগতে যোনখিনি শিকিছিলো যে সাইন ৰেচিপ্ৰকেল হয় কসৰ হে তাৰ পৰাই আমি উলাই দিম এতিয়া চাওক সাইন কি আছে সাইন 30 ডিগ্ৰী মানটো লওঁ হল সাইন 30 ডিগ্ৰী কিমান আছে হাফ আছে ঠিক আছে ইয়াত চাওক আপোনাৰ কিমান আছে হাফ আছে সাইন 30 ডিগ্ৰী সাইন টু কিহৰ ৰেচিপ্ৰকেল হয় আমি গম পাইছিলো সাইন কিহৰ ৰেচিপ্ৰকেল হয় কসেকৰ হয় তো জাগাও কম আছে এটো চাওক সাইন 30 ডিগ্ৰী ইকুৱেল টু কি হয় আমি লিখিব পাৰো 1/cosec 30 ডিগ্ৰী সাইন থিটা জাস্ট হেটো লিখিছো ইয়াত থিটা যোনটো আছে থিটাৰ 30 ডিগ্ৰী আছে cosec 30 ডিগ্ৰী এটা চাওক কেনেকৈ ওলাই আছো তে cosec ইকুৱেল টু আমি কি লিখিব পাৰো cosec 30 ডিগ্ৰী ইকুৱেল টু 1 বাই কি হয় sin 30 ডিগ্ৰী মান কিমান হাফ 1/2 সৰি 1/2 তে 2 টো কি হ'ব ওপৰত উঠি যাব তাৰমানে 2 ওপৰত তলত একো নাই মানে 1 তে cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী আমান কিমান পালো 2 এটা সব আপোনাৰ cosec 30 ডিগ্ৰী আৰু সব 2 বুজি পাইছে সব আগৰ গুটেইখিনি বস্তু দি আমি ডাইৰেক্ট কৰিব পাৰো হয় এটা সাইন টো হেই কাৰণে কৈছিল যে মনত ৰাখিলে আপুনি গুটেই চাৰ্টখন মনত ৰাখিবলৈ বহুত সুবিধা হৈ যাব ঠিক আছে তো হেই কাৰণে সাইন cos tan এখিনি ভালদৰে কৰক বাকি সব উল্টাই দিলে হৈ গল সাইন কিহৰ ৰেচিপ্ৰকেল হয় কসেকৰ হয় তে সাইনক যদি জাস্ট সাইনৰ যোনটো ভ্যালু আছে এটো উল্টাই দিলে আপুনি কি যাব কসৰ পাই যাব sin 0/1 হয় না 0/1 মানে ইনফিনিটি হৈ গল এটো ইনফিনিটি এটো নাই হৈ গৈছে তা cos কি আছে 30 ডিগ্ৰী cos 30 ডিগ্ৰী হাফ cos কিহৰ ৰেচিপ্ৰকেল হয় সৰি sin এটো sin হয় sin 30 ডিগ্ৰী কিমান আছে হাফ sin কিহৰ ৰেচিপ্ৰকেল হয় কসেকৰ হয় এটো উল্টাই দিলে কি হৈ যাব আমি cosec 30 ডিগ্ৰী পাম এটো উল্টাই দিলে মানে কি 2/1 মানে 2
হল tan 45 ডিগ্ৰী sin 45 ডিগ্ৰী উল্টাই দিলে আমি কি পাম cosecৰ ভ্যালু 45 √2/1 তাৰমানে √2 হেতু চাওক বুজি পাইছে এটো চাওক cosecৰ সেইকাৰণে কৈছো জাস্ট এইটো আৰু এইটো আৰু এইটো এই তিনটা জানিলে আমি উল্টাই গুটে ভ্যালু আমি গম পাই যাম ঠিক আছে জাস্ট উল্টাই চাওক এটো √3/2 sin 60 ডিগ্ৰী √3/2 উল্টাই দিলে কি হ'ব 2/3 এটো 1 আছে ইনফিনিটি মানে অসীম একো নোহোৱা বস্তু এটা আপুনি 0 দিন হেৰি কৰিলে কি হ'ব হেতু এটো চাওক 10 to 10 কিহৰ ৰেচিপ্ৰকেল হয় কটৰ তে 0/1 ইনফিনিটি হৈ গল 1/√3 tan 30 ডিগ্ৰী 1/√3 তো উল্টাই দিলে কি হ'ব √3/1 মানে √3 তাৰপিছত tan 45 1/1 1/1 means 1 1 এ হ'ব হয় তাৰপিছত tan এটো cot আছে tan 60 ডিগ্ৰী কিমান হয় √3 আৰু এতিয়া হেৰি এটো কি কয় cot এটো cot আছে cot 60 ডিগ্ৰী কি উল্টাই দিলে কি হ'ব 1/√3 1/√3 1/0 তো 0 ঠিক আছে তো এই কাৰণে কৈছো যে এই ৰেচিপ্ৰকেল কোনখিনি আছে আপোনালোকে জাস্ট সেই তিনটা বস্তুহে মনত ৰাখিব লাগে আৰামত কৰিব পাৰিব ফাৰ্স্ট ইন্ট্ৰোডাকশনটো ভালদৰে আপোনালোকে চাওক ইয়াতকৈ বেলেগ আৰু একো দৰকাৰেই নাই ত্ৰিকোণমিতি যিকোনো কম্পিটিটিভ এক্সামত আপুনি ভালদৰে এই কনসেপ্টখিনি আমি যোনখিনি এতিয়া পঢ়ি আছো এইখিনি আৰু অলপ বস্তু আছে সেইখিনি পঢ়িম তো হিয়াতকৈ বেলেগ আৰু দৰকাৰেই নাই ঠিক আছে তো ফার্স্ট অফ অল কি আছে জাস্ট ৰেচিপ্ৰকেলটো আপুনি মনত ৰাখক ৰেচিপ্ৰকেলটো মনত ৰাখিলে আপোনাৰ ফৰ্মুলা মনত ৰাখি আছে তিনটাৰ ফৰ্মুলা বাকি কষ্ট কমি আছে সাইনৰ ৰেচিপ্ৰকেল কি হয় cosec হল তে সাইনৰ ফৰ্মুলাটো গম পাইলে আপুনি cosecৰ গুটেখিনি গম পাই গল জাস্ট 1/something কৰি দিলে হৈ গল tan ৰ ৰেচিপ্ৰকেল কি হয় cot হয় tan টো গম পালে আপোনাৰ বাকি cot টো পাৰি গল তাৰপিছত sec cos ৰ ৰেচিপ্ৰকেল হয় sec তো cos টো কৰি দিলে আপুনি sec টো পাৰি গল ঠিক আছে তো ইমানখিনি এইখিনি আছিল ফৰ্মুলা তাৰপিছত ভ্যালু ওলোৱা ঠিক আছে ডিগ্ৰী যোনটো ভ্যালু ওলোৱা এইখিনি আছিল তো ইয়াত আৰু অলপ বস্তু আছে কি আছে ত্ৰিকোণমিতি আইডেন্টিটি ঠিক আছে ত্ৰিকোণমিতি আছে আপোনাৰ আইডেন্টিটি ফার্স্ট অফ অল তো এতিয়া আছে আপোনালোকৰ আছে ত্ৰিকোণমিতি কি আছে আইডেন্টিটি মানে ইয়াত জাস্ট ত্ৰিকোণমিতিত বহুত ফৰ্মুলা আছে জাস্ট আপুনি তিনটা ফৰ্মুলা মনত ৰাখক বাকি আপোনাৰ গুটেখিনি হেই তিনটা দিয়ে আপোনাৰ কাম হৈ যায় তাৰমানে বাকি ইমান দৰকাৰি নাই ঠিক আছে তো ফাৰ্স্ট ফৰ্মুলাটো হৈছে আপোনাৰ কি আছে ফৰ্মুলা ইয়াত চাওক মই জাস্ট ইয়াত লিখি আছো কি আছে sin square theta plus cos square theta equal to 1 ঠিক আছে sin square theta plus cos square theta equal to 1 দুই নম্বৰটো হৈছে 1 plus tan square theta equal to কি আছে cot square theta হল তাৰ পাছত আছে 3 নম্বৰটো 1 plus cos square theta equal to cosec square theta হল এই তিনটা ফৰ্মুলাই আছে সব আৰু এটা বস্তু মই কৈ আছো ইয়াতকৈ আৰু বেলেগ দৰকাৰ আপুনি এই ফৰ্মুলাটো যদি মনত থাকে তেনেহলে আপুনি এই দুটা ফৰ্মুলা আপুনি মনত ৰাখিব পাৰিব কি কৰিব লাগে এটাক সাইনেদি দি cos সাইনেদি গুটেকিটাক ডিভাইড কৰি আৰু এটাক কি আছে cosেদি ডিভাইড কৰি সব মই কেনেকৈ কৰি আছো ফৰ্মুলা বুলি ক'বলৈ গ'লে এই তিনটাই আছে ঠিক আছে ইয়াতকৈ আৰু বেলেগ দৰকাৰ নাই এটা চাওক ফাৰ্স্ট ফৰ্মুলাৰ পৰা আমাৰ গুটেখিনি ওলাই আছে কি আছে sin square theta plus cos square theta equal to 1 হল জাস্ট এইটো দি আপোনাৰ গুটেখিনি মনত থাকিব কি কৰিব লাগে এটাক আপুনি কি কৰক sin দি ডিভাইড কৰক তাৰমানে চাওক ইয়াক এই গুটেকিটাক যদি মই sin দি ডিভাইড কৰো তে এফালেও sin দি ডিভাইড কৰিব লাগিব হয় নহয় sin square theta by কি আছে sin square theta plus cos square theta ঠিক আছে 1 plus tan square theta equal to 1 plus tan square theta equal to cot itu ভুল হৈছে মোৰ cot square theta equal to cosec এইটো sorry মই লিখোতে হেৰি হৈছে 1 plus tan square theta equal to sec square theta 1 plus cot square theta equal to cosec square theta এটা সব
কি মই কি কৰিছিলোঁ যে ডিভাইডিং বোথ সাইড ইন কস স্কোয়াৰ হয় তাৰপিছত এইটো কি আছে সাইন স্কোয়াৰ এইটোক মই সাইন স্কোয়াৰ দি কৰিছোঁ তো 1 নম্বৰ কথা এইটো সাইন স্কোয়াৰ হৈ গ'ল ইকুৱেল টু এইটো কিমান হ'ব 1/sin স্কোয়াৰ কৰিলে এইটো গোটেইখিনি কৰিব লাগিব এক সাইডেটো আপুনি কৰিব নোৱাৰে হয় চাওক সাইন স্কোয়াৰ কি হ'ল কেনসেল গ'ল হল sin by cos আমি অলপ আগতে শিকিছিলোঁ যে sin by cos থিটা ইকুৱেল টু কি টেনৰ এক্সট্ৰাকে এইখিনি পোৰ্চনত মই লিখি দিছিলোঁ যে tan কিহৰ ৰেচিপ্ৰকেল হয় কটৰ tan ইকুৱেল টু 1/cot হয় আৰু cot ইকুৱেল টু 1/tan হয় লগত আৰু এটা আছিল যে tan ইকুৱেল টু কি আছিল লিখি দিছিলোঁ আপোনালোকক মনত পৰিছে নাই ধৰিব পৰা নাই মই এতিয়া চাওক কি আছে sin থিটা বাই cos থিটা এটো লিখি দিছিলোঁ চাওক আৰু cot থিটা ইকুৱেল টু কি হ'ব ইয়াৰ উল্টি যাব যেহেতু ৰেচিপ্ৰকেল হয় cos থিটা বাই কি আছে sin থিটা হল এটা চাওক cos বাই sin কি হ'ব cot আৰু স্কয়াৰ আছে এটো কেনসেল গ'ল কিমান হ'ল এটো 1 এটো কিমান হ'ব cot যেহেতু কি আছে স্কয়াৰ হৈ গ'ল আৰু sin কিহৰ ৰেচিপ্ৰকেল হয় 1/sin sin টো কিহৰ ৰেচিপ্ৰকেল হয় cosecৰ তে 1/sin আছে ইকুৱেল টু কি হ'ব cosec স্কয়াৰ থিটা এটো চাওক 1 plus cot square theta equal to cosec square theta 1 plus cot square theta equal to cosec square theta দেখিছে কি কৰিলো জাস্ট প্ৰথম ফৰ্মুলাটোকে আমি কি কৰিলো sin দি ডিভাইড কৰিলো তো হেকানে কৈছিলো যদি আপুনি পাহৰি যায় দুইটাক আপুনি জাস্ট 1 মিনিট লাগিব এবাৰ sin দি কৰক তাৰপিছত এবাৰ cos দি কৰক এতিয়া আমি কি কৰিলো ডিভাইডিং বোথ সাইড sin স্কয়াৰ দি ডিভাইড কৰিলো হল তো নেক্সট তো বাৰু তলতে কৰি দিছো কি আছে sin square theta plus cos square theta equal to 1 হল sin দি ডিভাইড কৰিলে এবাৰ কি দি কৰিম cos দি কৰিম sin square theta by কি আছে cos square theta plus cos square theta equal to cos square theta equal to কি আছে 1 তাৰপিছত কি আছে cos square theta হল sin by cos কি হয় sin by cos হলে tan theta tan square theta কিমান হ'ব 1 হয় 1/cos square theta মানে কিমান হয় cos কিহৰ ৰেচিপ্ৰকেল হয় secৰ হয় নাই তে sec square theta এটা সব tan square theta plus 1 বা 1 plus tan square theta equal to কি আছে sec square theta তো আমি এটো পালো কেন দুই নম্বৰটো তে আমি এটা ফৰ্মুলাৰ পৰাই আমি কি কৰিব পাৰো দুইটা ফৰ্মুলা আমি উলাব পাৰো কেনেকৈ উলাব পাৰো এটাক যদি sin square দি ডিভাইড কৰো আৰু এটাক আমি যদি cos square দি ডিভাইড কৰো আমি তেনেহলে এই গুটেই যিমান কিটা ফৰ্মুলা আছে এটো মনত থাকে আৰু এটোটো মনত থাকিবই যে sin square theta plus cos square theta equal to 1 ঠিক আছে তো ফৰ্মুলা বুলি ক'বলৈ এখিনি আছে তাৰ পাছত এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ইয়াত ত্ৰিকোণমিতিত জানিবলগীয়া বস্তু আছে এটো আপোনাৰ হৈছে সাইন অফ ত্ৰিকোণমিতি ফাংচনস ঠিক আছে এটো মোস্ট ইম্পৰ্টেন্ট হয় তো এতিয়া ভালদৰে চাব ঠিক আছে সাইন অফ ত্ৰিকোণমিতি ফাংচনস Hey. Sine of trigo functions. আছে এটা সব তো চাব ইয়াত পজিটিভ নেগেটিভ কোড হয় কোড নহয় এটো ভালদৰে চাব ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত বহুত কোৱেশ্চন ঘুমাই থাকে এটা সার্কুল আছে হয় এটো সার্কুলৰ সমানে ভাগ কৰিলে জাস্ট মই দাগ দিয়া নাই ঠিক আছে তো এটো 0 ঠিক তেনেকে পিজ্জা এটাক যেতিয়া আপুনি চাৰি টুকুৰ কৰে কি হ'ব এনেকে টুকুৰাই হ'ব আৰু পিজ্জাটো কেনেকৈ আছে সার্কুলাৰ আছে হয় তো এটো 0 ডিগ্ৰী হল 0 ডিগ্ৰীৰ পৰা এইখিনি লৈকে কিমান হ'ব 90 ডিগ্ৰী और কি আছে और কি হয় পাই বাই 2
মিনছ 90 ডিগ্ৰী হ'ল আৰু এইখিনি 90 ৰ পৰা এইখিনিলৈকে তাৰমানে গোটেই আধাটো কিমান হয় আধাটো কিমান হ'ব 180 ডিগ্ৰী এইটো 90 প্লাছ এইটো 90 90 প্লাছ 90 কিমান হ'ব 180 হয় 180 মানে পাই হৈ গ'ল হ'ল এতিয়া চাওক নেক্সট 90 প্লাছ 90 আৰু এইটো 90 কাৰণ গোটেই সাৰ্কেলটো টোটাল কিমান হয় টোটাল সাম অফ এংগল কিমান হয় সাৰ্কেলৰ 360 ডিগ্ৰী আৰু 360 ক আপুনি যদি চাৰিটা সমান ভাগত ভাগ কৰে তেতিয়া কিমান দেখাব 90 কে হ'ব 9 4 গুণ 36 হয় তে এইটো 90 এইটো 90 এইটো 90 এইটো 90 তো 180 তাৰমানে এইখিনি পোৰশন এনেকৈ কৰি পেলাই এইখিনিলৈকে গ'লে কিমান হ'ব 90 180 প্লাছ 90 কিমান হ'ব 270 হয় 270 ডিগ্ৰী অৰ 3 পাই বাই 2 3 পাই বাই 2 327 ঠিক আছে 3 পাই বাই 2 আৰু এই গোটেইটো গ'লে কিমান হ'ব 2 পাই হ'ল এতিয়া চাওক ভালদৰে তাৰ মানে 0 ৰ পৰা 90 লৈকে এইখিনি পাৰ্ট 90 ৰ পৰা 180 লৈকে এইখিনি পাৰ্ট 180 ৰ পৰা 270 লৈকে এইখিনি পাৰ্ট আৰু 270 ৰ পৰা তাৰমানে 270 ৰ পৰা 360 লৈকে এইখিনি পাৰ্ট ঠিক আছে তো ইয়াত চাওক ইয়াত আমি কি কৰিম যে ইয়াত কোনগিটা ফাংচন ছটা ফাংচন আছে কোনটোত তাৰমানে পজিটিভ হয় নিগেটিভ হয় আমি হেতু চাম হল এটো কি আছে ফাৰ্স্ট কোৱাড্ৰেন্ট হল এটো কি হ'ব সেকেন্ড কোৱাড্ৰেন্ট হল এটো কি আছে এটো থাৰ্ড আৰু এটো কি হল ফোর্থ হল কিনে যাব ফার্স্ট কোয়াড্রেন্ট সেকেন্ড কোয়াড্রেন্ট থার্ড কোয়াড্রেন্ট আৰু ফোর্থ কোয়াড্রেন্ট হৈছে এতিয়া চাও ফার্স্ট কোয়াড্রেন্টত কি আছে এতিয়া ফার্স্ট কোয়াড্রেন্টত কি আছে অল আর পজিটিভ মানে কেটা ফাংশন আছে আপোনাৰ ছটা ফাংশন আছে ঠিক আছে গুটেইখিনি ফার্স্ট কোয়াড্রেন্ট তাৰ মানে 0 ৰ পৰা 90 ডিগ্ৰী যিমান ভ্যালু নোলাই ঠিক আছে 0 ৰ পৰা 90 লৈকে যিমান সব পজিটিভ হত ওলাব ঠিক আছে তাৰ মানে সেইকাৰণে জাস্ট বস্তু এটা চাব অল মই ইয়াত বেলেগ দিয়ে লিখি দিও ঠিক আছে ইয়াত কি হৈ গল অল হৈ গল গুটেইখিনি পজিটিভ ইয়াত চাব মই কি লিখিছো অল ইয়াত মই যদি লিখো এটা লাইন আছে ঠিক আছে আপোনালোকে যদি ভাল পাই চাব মই কি আছে অল মানে গুটেই ছটা ফাংশন sin cos tan cot sec cosec গুটেইখিনি ইয়াত কি হয় পজিটিভ অল মনত চাই অল স্টুডেন্ট হা চাব S T U D E N T জাস্ট প্ৰথম আদৰখিনি অল মানে গুটেই পজিটিভ স্টুডেন্ট S মানে কি sin থিটা ঠিক আছে ইয়াত কি হ'ব sin থিটা সাইনৰ ৰেচিপ্ৰকেল কি হয় cosec থিটা sin আৰু cosec থিটা হে পজিটিভ হয় ঠিক আছে তাৰমানে যোনটো আছে সেই দুটাহে পজিটিভ বাকি সব নিগেটিভ ঠিক আছে sin আৰু cosec থিটা হে কি হ'ব পজিটিভ হ'ব তাৰ পিছত আছে tan কি আছে অল স্টুডেন্ট টেক টি মানে কি tan থিটা আৰু tan ৰ ৰেচিপ্ৰকেল কি হয় cot থিটা জাস্ট আপুনি চাই লওক ওলাই যাব আপোনালোকে ভালদৰে চাওক ইয়াৰ লগতে অকমান কৰি আছে এক্সাৰসাইজ তো আপুনি তেতিয়া আপুনি ক্লিয়াৰ হৈ যাব থাৰ্ড কোৱাড্ৰেন্ট এটো থাৰ্ড কোৱাড্ৰেন্টত মানে 180 ৰ পৰা 270 লৈকে ডিগ্ৰী ভিতৰত কোন কিটা পজিটিভ হয় tan আৰু cot হল কফি তাৰমানে কি হ'ব cos থিটা আৰু cos ৰ ৰেচিপ্ৰকেল sec থিটা ফার্স্ট কোয়াড্রেন্টত কি হয় ফার্স্ট কোয়াড্রেন্টত অল আর পজিটিভ হৈ গল ফার্স্ট কোয়াড্রেন্টত গুটেখিনি পজিটিভ হয় সেকেন্ড কোয়াড্রেন্টত sin আৰু cosec পজিটিভ হয় থার্ড কোয়াড্রেন্টত tan আৰু cot পজিটিভ হয় আৰু ফোর্থ কোয়াড্রেন্টত sec আৰু cosec পজিটিভ হয় ইয়াত সব অল বুলি কলে গুটেখিনি ইয়াত কোনো বাস নাই সব পজিটিভ
সেকেন্ড কোৱাড্ৰেন্টৰ সাইন আৰু কসেক হে পজিটিভ অকল সেই দুটা ফাংচন হে পজিটিভ বাকি সব নেগেটিভ হ'ব কিন্তু ঠিক আছে থাৰ্ড কোৱাড্ৰেন্টত tan আৰু টেক মানে কি t tan থিটা আৰু tan ৰ ৰেচিপ্ৰকেল কি হয় সেইকাৰণে চাওক সেইকাৰণে কৈছো গোটেইখিনি ৰিলেটেড হয় ট্ৰিগোনোমেট্ৰিত ঠিক আছে টেকৰ tan ৰ ৰেচিপ্ৰকেল কি হয় cot থিটা তো tan আৰু cot থিটা হে পজিটিভ বাকি সব নেগেটিভ আৰু কি আছে sec আৰু cosec পজিটিভ হ'ব ফৰ্থ কোৱাড্ৰেন্টত আৰু বাকি সব নেগেটিভ আছে ঠিক আছে তো চাওক ইয়াত আৰু এটা বস্তু আছে যেতিয়া ত্ৰিকোণমিতি ফাংচন বিলাক আপোনাৰ চাওক মই কি লিখিছো 90 ডিগ্ৰী আৰু 270 ডিগ্ৰীক বেস কৰি যাব তেতিয়াহে ত্ৰিকোণমিতি ফাংচনটো চেঞ্জ হ'ব কি কৈছো বুজি পাইছেনে যেতিয়া ত্ৰিকোণমিতি ফাংচনটো 90 ডিগ্ৰী তাৰমানে ভাৰ্টিকেলি মানে এইটো 90 ডিগ্ৰীক বেস কৰিছে আৰু 270 ডিগ্ৰীক বেস কৰিছে তেতিয়া ত্ৰিকোণমিতি ফাংচনটো কি হ'ব চেঞ্জ হ'ব ঠিক আছে চেঞ্জ কেনেকৈ হ'ব কিহত যাব sin থিটা টো চেঞ্জ হ'ব কিহৰ লগত cos থিটাৰ লগত ঠিক আছে আমি ইয়াত জাস্ট এক্সাম্পল এটা কৰি আছো আপুনি গম পাব tan থিটা টো কি হ'ব cot থিটাৰ লগত ঠিক আছে sec থিটা টো cosec থিটাৰ লগত ঠিক আছে এইখিনি চেঞ্জ কেতিয়া হ'ব মই কি কলো এইখিনি চেঞ্জ কেতিয়া হ'ব যেতিয়া ত্ৰিকোণমিতি ফাংচন এটা 90 ডিগ্ৰী আৰু 270 ডিগ্ৰীক বেস কৰিব তেতিয়াহে সৰি তেতিয়াহে ত্ৰিকোণমিতি ফাংচনটো চেঞ্জ হ'ব কেনেকৈ চেঞ্জ হ'ব sin টো cos হ'ব tan টো cot হ'ব আৰু কি আছে sec টো cosec হ'ব জাস্ট এটা এক্সাম্পল লওঁ এটো চাব এটা এক্সাম্পল যদি লওঁ মই চাওক কি আছে tan 35 ডিগ্ৰী 135 ডিগ্ৰী হৈ গ'ল tan থিটা নহয় tan 135 ডিগ্ৰী হ'ল ঠিক আছে চাওক আমি এটো কি আছে দুটা প্ৰকাৰে লিখিব পাৰো হয় না tan 135 ডিগ্ৰী আছে সেই কাৰণে চাওক আমি ভ্যালু কিহলৈকে গম পাইছো আমি জাস্ট ভ্যালু 90 ডিগ্ৰী লৈকে গম পাইছো বাকি কি কৰিছে আমাৰ বাকি গোটেইখিনি কি কৰিছে আমাৰ এই সাইনৰ কাৰণে চেঞ্জ সাইনত আমি ভ্যালু পেলাই ওলাব পাৰিম ঠিক আছে কেনেকৈ ওলাম চাওক আমি এটাটো লিখিব পাৰো sin 90 plus 45 90 plus 45 কৰিলে চাওক এতিয়া চাওক tan কিমান আছে 90 ডিগ্ৰী plus 45 ডিগ্ৰী হল এটো তলত লিখি দিছো চাওক ইয়াত চাওক কি আছে tan 135 ডিগ্ৰী হল কেনেকৈ লিখিব পাৰো এক নম্বৰ কথা কি আছে tan 135 ডিগ্ৰী ঠিক আছে tan 135 ডিগ্ৰী আপুনি কেনেকৈ লিখিব পাৰে tan 90 ডিগ্ৰী plus 45 ডিগ্ৰী হল tan 90 ডিগ্ৰী plus কি আছে 45 ডিগ্ৰী হেতু এটা আছে এনেকৈ এটা লিখিব পাৰো আৰু এটা কি আছে আমি মাইনাস কৰিও লিখিবটো পাৰো tan কিমান হ'ব 135 ন 180 ৰ পৰা আপুনি মাইনাস কৰিব পাৰে 180 minus কিমান আছে 45 ডিগ্ৰী তেতিয়াও হ'ব 135 ডিগ্ৰী ঠিক আছে তো আমি এই প্ৰসেসৰো লিখিব পাৰো এতিয়া চাওক কি আছে tan 90 minus 90 plus theta বা 90 minus theta equal to cot theta তো এক নম্বৰ কথা এই পোৰশনটো জানাৰ আগত আমি জাস্ট বস্তু এটা আপুনি জানিলো এটো কৰি আছো জাগা নাইকিয়া হৈ গৈছে আপোনালোকৰ So, first of all, value to ulai aso just apuni bostu eta sai lok yat ki ase trigonometry moi ki koisilo jetia 90 degree aru 270 degree base kore tetia trigonometry function to change hoy positive negative ami gom palu code positive hoy code negative hoy aru keneke gom pam degree to thakiboi hoy aru ki change hoy sin theta cos theta sin to ki hoy cos hoy cos etu ekhini change ketia hoy jetia 90 degree majot ahe hol
এতিয়া ভালদৰে চাই যদি এতিয়া চাওক sin 90 minus theta হল এনেকুৱা গুটি ফাংচনত চেঞ্জ হ'ব পাৰে এতিয়া চাওক ভালদৰে চাওক এটো sin 90 minus theta বা আপোনাৰ tan 90 minus theta বা cot কিমান আছে 180 দি দিও 180 ডিগ্ৰী minus theta তো কি হ'ব এটো চাওক ভালদৰে চাওক sin 90 minus theta চাওক sin কি আছে 90 ডিগ্ৰী minus theta মানে ইয়াতে আহি গল হৈ গল তামনি হি ফার্স্ট কোয়াড্রেন্টতে পৰি গল কাৰণ মাইনাস কৰিছে sin 90 minus theta আৰু মাইনাস কৰিছে হয় মাইনাস কৰিলে কি হ'ব ফার্স্ট কোয়াড্রেন্ট কি পৰিল sin theta হল তেনে হলে ফার্স্ট কোয়াড্রেন্টত কি হয় সব পজিটিভ হয় সব পজিটিভ হৈ গল পজিটিভ হলে তেনে হলে ইয়াত কি হ'ব এটো কি কৈছে ইয়াত কি হ'ব গুটিখিনি ভ্যালু প্লাসত আহিব হল প্লাসত আহিব কিন্তু কি হ'ব সব 90 ডিগ্ৰী মাইনাস থিটা 90 ডিগ্ৰীক বেস কৰিছে মই হেকানে বাৰে পটি কৈ আছো যে ফাংচন এটা কেতিয়া চেঞ্জ হ'ব যেতিয়া এই 90 ডিগ্ৰীক বেস কৰি হ'ব হয় 90 আৰু 270 হেকানে ৰঙা ডট লাইন দি দিছো 90 ডিগ্ৰী বেস কৰি sin 90 minus থিটা হয় ই পজিটিভ হ'ব হল 90 minus থিটা 90 ডিগ্ৰী বেস কৰিছে ইয়াতে পৰিছে আৰু কি আছে 90 ডিগ্ৰী বেস sin থিটা তো কি হৈ যাব cos থিটা cos theta বুজি পাইছে চাওক এই জাস্ট ডট লাইনটো যে 90 আৰু 270 ক বেস কৰিলে ফাংচনটো চেঞ্জ হ'ব এই লাইনটো মনত ৰাখক নহলে এই লাইনটো যদি মনত ৰাখিব দিগদাৰ হয় তেনহলে ইয়াৰ এগেইনষ্টত বহুত ফৰ্মুলা হ'ব যেটো তাৰ মানে নিজে কনফিউজ হয় sin 90 minus theta cos 180 minus theta তে cosec 180 minus theta তে কেনেকুৱা হ'ব বুজি পাইছে পজিটিভ নেগেটিভ আপুনি ইয়াতেই সব গম পাই যাব এতিয়া চাওক tan 90 plus theta 90 লগত প্লাস কৰিছে কিবা প্লাস কৰিছে মানে এই সেকেন্ড কোয়াড্রেন্টত পৰি হল এতিয়া চাওক tan 90 minus theta কিন্তু সেকেন্ড কোয়াড্রেন্টত পজিটিভ কি হয় sin আৰু cosec হে পজিটিভ হয় tan বেলেগ পজিটিভ হয় জানো নহয় তো tan 90 plus theta বুলি কোৱাৰ লগে লগে এটো কি হৈ যাব মাইনাস হৈ যাব কিয় কাৰণ সেকেন্ড কোয়াড্রেন্টত ই এটো কোয়াড্রেন্টতে পৰিব সেকেন্ড কোয়াড্রেন্ট 90 লগত প্লাস থিটা কিবা এটা এংগল ক্ৰিয়েট কৰিছে তাৰমানে ইয়াৰ লগত পৰি গল হয় না সেকেন্ড কোয়াড্রেন্টত পৰি গল সেকেন্ড কোয়াড্রেন্টত পৰাৰ লগে লগে সেকেন্ড কোয়াড্রেন্টত কি পজিটিভ cos আৰু sec কি আছে অল স্টুডেন্ট মানে s sin থিটা আৰু cos sin ৰ ৰিসিভেবল cosec থিটা বাকি সব নেগেটিভ তে কি tan টো কি হ'ব নেগেটিভ হ'ব তো নেগেটিভ হল আৰু ফাংচনটো চেঞ্জ হ'ব না ফাংচন চেঞ্জ হ'ব কিয় কাৰণ 90 ডিগ্ৰী বেস কৰিছে তাৰ মানে 90 আৰু 270 ডিগ্ৰী যদি থাকি যায় য'ত 90 আৰু 270 আছে তেতিয়া ফাংচন tan টো কি হৈ যাব tan টো কি খলনি হয় cot থিটা ঠিক আছে এতিয়া আমি কি কৰিলো cot 180 minus theta চাও 180 হয় এটো 180 ইয়াত আছে 180 পৰা কিবা মাইনাস কৰিছে তে ইয়াত পৰি গল সেকেন্ড কোয়াড্রেন্টটো পৰি গল তে সেকেন্ড কোয়াড্রেন্টত tan টো পজিটিভ হয় জানো tan টো পজিটিভ নহয় tan কি হ'ব নেগেটিভ হ'ব কাৰণ সেকেন্ড কোয়াড্রেন্টত অকল দুটা পজিটিভ sin থিটা আৰু cosec থিটা তে tan টো কি হৈ যাব নেগেটিভ হ'ব হয় নেগেটিভ কিন্তু ফাংচন চেঞ্জ হ'ব জানো নহয় কিয় নহয় কাৰণ ইয়াত কি আছে 180 ডিগ্ৰী আছে ইয়াত 90 বা 270 ডিগ্ৰী নাই ঠিক আছে তে cot থিটা টো কি হৈ যাব cot থিটাই হৈ যাব ইয়াত কোনো চেঞ্জ নহয় বুজি পাইছে জাস্ট এইখিনি বস্তুৱে মনত ৰাখিব লগিয়া কথা আছিল তো এতিয়া চাওক মই যোনটো কৰি আছো tan 90 plus 45 আমি tan 135 ডিগ্ৰী আছে তে আমি দুটা লিখিব পাৰো কি আছে tan 90 plus 45 আৰু tan 180 ডিগ্ৰী minus 45 180 ডিগ্ৰী minus 45 হয় চাওক sin 90 minus theta ঠিক আছে sin 90 minus এক মিনিট ৰব sin 90 minus theta আছে আৰু কি আছে tan 180 ডিগ্ৰী minus theta আছে এতিয়া চাওক tan sin 90 minus theta বা tan 90 minus 90 plus theta ইকুৱেল কি হ'ব cot theta এতিয়া চাওক minus cot 90 আছে 90 লগত কিবা প্লাস কৰিছে cot কিমান আছে কিবা প্লাস কৰিছে মানে সেকেন্ড কোয়াড্রেন্টত পৰি গল হৈ গল সেকেন্ড কোয়াড্রেন্টত পৰাৰ লগে লগে ইয়াত tan পজিটিভ চাওক tan টো আছে
10 পজিটিভ হয় জানো সেকেন্ড কোৱাড্ৰেন্টত 10 পজিটিভ নহয় সেকেন্ড কোৱাড্ৰেন্টত কি পজিটিভ হয় সাইন আৰু কোসেকে পজিটিভ হয় তাৰমানে কি হ'ব মাইনাস হ'ব মাইনাস 10 কি হ'ব 45 ডিগ্ৰী কি হ'ব 10 45 ডিগ্ৰী হল এটা চাওক 10 কিমান আছে 180 ডিগ্ৰী 180 ডিগ্ৰী মাইনাস এটা 180 ডিগ্ৰী আছে 10 180 ডিগ্ৰী আকৌ কি আছে ইয়াত এফালে গল জানো নগলে 180 ডিগ্ৰী পাৰে ন মাইনাস আছে মাইনাস কোট পৰিল সেকেন্ডতে পৰিল হয় ইয়াত কি পৰিল ই 1 নম্বৰ 1 মিনিট আৰু মই জাস্ট মোৰ এটা ভুল হল চাওক 90 আছে মই এটো কৰিব পাহৰিলো 90 আছে তে কি হ'ব ফাংশনটো চেঞ্জ হ'ব নহয় ফাংশন চেঞ্জ হ'ব ইয়াত কি হ'ব cot থিটা হৈ যাব cot এটো চাওক 10 90 90 আৰু 270 বেস কৰিলে ফাংশনটো চেঞ্জ হ'ব 10 টো কি হৈ যায় 10 টো হৈ যায় cot এতিয়া চাওক 10 180 ডিগ্ৰী মাইনাস থিটা 180 ডিগ্ৰী আছে এফালে গল জানো নগলে কাৰণ মাইনাস আছে কত থাকিল সেকেন্ড কোৱাড্ৰেন্টতে থাকিল তো ইয়াত কি আছে ইয়াত আপোনাৰ পজিটিভ হ'ব নে নেগেটিভ হ'ব ইয়াত কি আছে 10 টো obviously নেগেটিভ হ'ব হয় না 10 কিমান হ'ব -10 কি আছে 45 ডিগ্ৰী হল এটা চাওক ভ্যালু দুইটাৰে বেলেগ বেলেগ কিন্তু 10 45 ডিগ্ৰী আপুনি অলপ আগতে যোনটো ভ্যালু অফ 10 sin cot আমি পাইছো আপুনি চাব 10 45 ডিগ্ৰী কিমান হয় 1 হয় তাৰ মানে 1 -1 আৰু cot 45 ডিগ্ৰী কিমান হয় 1 আৰু ইয়াত কিমান আছে ফ্ৰন্টত মাইনাস তো দুইটাৰ ক্ষেত্ৰতে আপোনাৰ কি ওলাইছে মাইনাস ওলাইছে ঠিক আছে তো সেইটোৱে আছিল যে ইয়াত সাইনৰ কেনেকে আপোনাৰ ইউটিলাইজ কৰি আছে তাৰ মানে সাইনটো কেনেকে আপোনাৰ ব্যৱহাৰ হৈ আছে সেইটো চাবলগীয়া কথা আছিল ইয়াত বস্তুটো অকল এইটো মনত ৰাখিব যে আপুনি ত্ৰিকোণমিতি ফাংশনটো 90 ডিগ্ৰী আৰু 270 ডিগ্ৰী মাজত আহে তেনেহলে ফাংশনটো যোনটো ত্ৰিকোণমিতি ফাংশন আছে চেঞ্জ হ'ব আৰু সেই চেঞ্জটো কেনেকে হ'ব যদি sin থিটা থাকে cos থিটা লৈ হ'ব tan থিটা থাকিলে cot থিটা লৈ sec থিটা লৈ cosec থিটা লৈ চেঞ্জ হ'ব ঠিক আছে তো এইটোৱে আছে দে অল ষ্টুডেন্ট টেক কপি ফাৰ্স্ট কোৱাড্ৰেন্ট অল ফাৰ্স্টত আছে অল তাৰ মানে গোটেইখিনি পজিটিভ সেকেন্ডত কি আছে ষ্টুডেন্ট তাৰ মানে sin থিটা সাইনৰ ৰেচিপ্ৰকেল কি হয় cosec থিটা সেকেন্ড কোৱাড্ৰেন্টত গোটেইখিনি পজিটিভ আছে তাৰপিছত থাৰ্ড কোৱাড্ৰেন্টত কি আছে তাৰপিছত থাৰ্ড কোৱাড্ৰেন্ট টেক তাৰ মানে কি কৈছে tan থিটা আৰু cot থিটা আছে tan থিটা আৰু cot থিটা তে tan থিটা আৰু cot থিটা আপোনাৰ পজিটিভ হ'ব তাৰপিছত ফৰ্থ কোৱাড্ৰেন্টত আছে কি আছে কফি মানে cos থিটা আৰু কি আছে sec থিটা ঠিক আছে তো ত্ৰিকোণমিতি যিমানখিনি কনসেপ্ট আছিল আমি গোটেইখিনি কৰিলো ইয়াতকৈ বেছি আপোনাৰ কোনো দৰকাৰো নাই আপোনালোকৰ এক্সামতো নাই তো ইয়াতকৈ আপোনাৰ যদি ম্যাথছ মেজৰ লাগে তেতিয়াহে আপোনালোকৰ যিকোনো কম্পিটিটিভ এক্সাম যেনেকৈ ন হেবিলাকত খুদে তো ইয়াত ইমানখিনি কনসেপ্ট দিয়ে আপোনাৰ ম্যাক্সিমাম আপোনাৰ কম্পিটিটিভ এক্সামৰ যিমান আপুনি সলভ কৰিব পাৰে মোটামুটি কোৱেশ্চন ঠিক আছে যদি ভিডিওটো ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব